Hello everyone, welcome to Only Competition APSC. So let's continue our series. Okay. So আমি কি কৰি আছিলো preamble. Okay. Preamble. So preamble কালি আমি বেসিক খিনি চালো preamble হয় কি কিয় আইডেন্টিটি কার্ড বুলি কয় আৰু আমি sovereignty কি হয় হেতু আমি কালি ডিসকাস কৰিছিলো সো আজি socialist sovereignৰ পিছত কি আছে socialist sovereign then socialist. Now what is socialist? Socialist মানে কি preamble আছে ন যে sovereign, socialist, secular, democratic, republic. Now socialist মানে কি আৰু এই টার্মটো আমি অরিজিনাল কনস্টিটিউশনত নাছিলে এটো এড কৰা হৈছিল বাই 42nd constitution amendment, right? Okay, now socialist মানে হৈ গল যোনটো production and distribution suppose country এখনৰ সব বস্তু country এখনত কি কি production হয় যিমান production source আছে অলৰাইট আৰু distribution অকল produce কৰিলেতো নহব কিবা বস্তু আমি উৎপাদন কৰিছো হেতু আমি ডিস্ট্রিবিউট কৰিব লাগিব সো production and distribution to যেতিয়া স্টেটৰ ওচৰত থাকে ওকে হেতু কোৱা হয় socialism ঠিক আছে মানে প্রাইভেট প্রপার্টি না থাকে বেসিক্যালি অলরাইট সো প্রাইভেট প্রপার্টি অ্যাবলিশড হৈ যায় অলরাইট সো এতিয়া এটো বস্তু কোপৰা আহিলে ইউএসএসআৰ ৰ পৰা সো socialist যোনটো প্যাটার্ন হেতু আমি আনিলো ইউএসএসআৰ পৰা বিকজ তেতিয়া কোল্ড ওয়ার চলি আছিল আৰু কোল্ড ওয়ার একচুয়ালি স্টার্ট হোৱা নাছিল তেতিয়া লাগে বাট যেতিয়া এটো এড কৰিছে তেতিয়া কোল্ড ওয়ার আছিল নো ডাউট এপার্ট ফ্রম দিস যোনখিনি লিডার আছিল স্পেশালি জৱাহৰলাল নেহৰু অলরাইট সো এওঁলোক বহুত বেছি ইনফ্লুয়েন্স হৈছিল ওকে এওঁলোক বহুত বেছি ইনফ্লুয়েন্স হৈছিল সোশ্যালিস্ট প্রিন্সিপলস বা সোশ্যালিস্ট ফিলসফি লৈ পেলাই ওকে তো হেতু কাৰণে কনস্টিটিউশনতো আছে এটো বস্তু সো অরিজিনাল কনস্টিটিউশনত ইমপ্লিসিট কে আছিল মানে এক্সক্লুসিভলি কত লিখা নাছিল বাট লেটার অন এটো এক্সপ্লিসিট কৰি পেলালে মানে ডাইরেক্টলি ওয়ার্ডটোৱে বহাই দিলে যে ইয়েস ইন্ডিয়া এখন সোশ্যালিস্ট কান্ট্রি হয় এতিয়া ইন্ডিয়ান ব্র্যান্ড অফ যোনটো সোশ্যালিজম হেতু কোৱা হয় ডেমোক্ৰেটিক সোশ্যালিজম ডেমোক্রেটিক সোশ্যালিজম ওকে সো ইন্ডিয়ার যোনটো ব্র্যান্ড হয় এটো কোৱা হয় ডেমোক্রেটিক সোশ্যালিজম দিস ইজ নট কমিউনিস্টিক সোশ্যালিজম যোনটো ইউএসএসআর মানে রাশিয়াত আছে অলরাইট সো এটো বস্তু মনত ৰাখিবা সো এতিয়া ডেমোক্রেটিক সোশ্যালিজম মানে কি যত ন্যাশনালাইজেশন হ'ব অল মিনস অফ প্রোডাকশন এন্ড ডিস্ট্রিবিউশন এটো হৈ গল কমিউনিস্ট ঠিক আছে রাশিয়াত কি আছিল এতিয়া বাৰু অলমোস্ট সব কান্ট্রি ওয়ার্ল্ডৰ ক্যাপিটালিস্ট হয় মোরলেস কয় কমিউনিস্ট বা সোশ্যালিস্ট বাট
without capitalism country bilak mane kind of it's very difficult for them. So communistic socialism or junto concept that private property completely abolished hoy. Okay, abolition of private property, all means of production and distribution under the state. This is communist socialism. ঠিক আছে, আর ডেমোক্রেটিক সোশিয়ালিজমটো কি হৈ গ'ল, ইটস এ মিক্স ইকনমি য'ত পাব্লিক এণ্ড প্ৰাইভেট ছেক্টৰ কো এক্সিষ্ট কৰে সাইড বাই সাইড. দিছ ইজ ডেমোক্ৰেটিক সোশিয়ালিজম. Mixed economy. Where private and public দুইটাই একেলগে কাম কৰে. ওকে, মিন্স প্ৰাইভেট প্ৰপাৰ্টিও থাকিব, তুমি মই আমিও কিবা এটা প্ৰডাকশ্যন প্ৰডিউচ কৰিব পাৰোঁ আৰু ডিষ্ট্ৰিবিউট কৰিব পাৰিম. ওকে, আমিও পাৰিম আৰু ষ্টেটেও পাৰে, মানে গভৰ্ণমেণ্টেও পাৰিব. অলৰাইট, আই হোপ দি ডিফাৰেঞ্চ ইজ ক্লিয়াৰ. ডেমক্ৰেটিক আৰু কমিউনিষ্ট ছ'চিয়েলিজিমৰ মাজত ডিফাৰেঞ্চটো. ঠিক আছে, সেইকাৰণে ইণ্ডিয়াক কোৱা হয় মিক্সড ইকনমি. এই টাৰ্মটো শুনিছা চাগে, আৰু ওৱান ডে এক্সামছবিলাকতো এইটো বস্তু বহুত সোধে যে ইণ্ডিয়া ইকনমিটো কি হয়. ইণ্ডিয়া ইজ এ মিক্সড ইকনমি. ঠিক আছে, ইণ্ডিয়ান ইকনমিটো মিক্সড ইকনমি হয়. Okay. Okay. So this is the Indian economy. তো এনেকে চলি আহি আছিলে, দেন আহিলে 1991 য'ত আমাৰ ইকনমিটো কি কৰিলে, অপেন কৰি দিলে. LPG ৰিফৰ্মছ, এইটো ইকনমিক্সত পাবা. LPG ৰিফৰ্মছ, লিবাৰেলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন আৰু গ্ল'বেলাইজেশ্যন. অ'কে, দেন ইণ্ডিয়ান ইকনমিটো কি হৈ গ'ল, অপেন হৈ গ'ল. ঠিক আছে, অল ৰাইট, দিছ ইজ ছ'চিয়েলিষ্ট ছ'চিয়েলিজম. দেন ছেকুলাৰ. এতিয়া ছেকুলাৰটো এগেইন এই ৱৰ্ডটো এড কৰিছে 42nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্টত. অৰিজিনেল কনষ্টিটিউশ্যনত নাছিলে. অ'কে, এক্সপ্লিচিটলি নাছিলে, ইমপ্লিচিটলি আছিল, বিকজ কনষ্টিটিউশ্যনত অলৰেডি ফাণ্ডামেণ্টেল ৰাইটছত দিয়া আছে. আৰ্টিকেল 25ৰ পৰা 28লৈকে এহেঁতি কি কৰে, গেৰেণ্টি দিয়ে ফাণ্ডামেণ্টেল ৰাইট টু ফ্ৰীডম অফ ৰিলিজন. এইটো অলৰেডি কনষ্টিটিউশ্যনৰ ভিতৰত ভৰোৱা আছিলে, বাট ছেকুলাৰ ৱৰ্ডটো এক্সপ্লিচিটলি এড কৰা হোৱা নাছিলে. ঠিক আছে, তো ইণ্ডিয়ান কনষ্টিটিউশ্যনখন যে ছেকুলাৰ হয় এইটো এই আৰ্টিকেল কেইটাত গম পোৱা যায়. অল ৰাইট, য়েছ পল্লৱী, গুড আফটাৰনুন. অ'কে, চ' এতিয়া ছেকুলাৰত দুটা বস্তু আছে. ওৱান ইজ ইণ্ডিয়ান ছেকুলাৰিজম এণ্ড আনাডাৰ ওৱান ইজ ৱেষ্টাৰ্ণ ছেকুলাৰিজম. অ'কে, ৱেষ্টাৰ্ণ
secularism. All right. So এতিয়া ইণ্ডিয়ান আৰু ৱেষ্টাৰ্ণৰ মাজত এইটো বহুত কুৱেশ্যনো আহে আৰু ইণ্ডিয়ান সেকুলাৰিজমটোক পজিটিভ সেকুলাৰিজম বুলিও কয় দেই সেইটো বস্তু জানি থবা ইট ইজ অলসো নন এজ পজিটিভ সেকুলাৰিজম তো কথা হ'ল ডিফাৰেন্সটো কি হয় নো অঞ্জুমান সেইটোতো প্ৰবলেম দেয়াৰ ইজ নো ৰিলিজন অফ ষ্টেট ইন ইণ্ডিয়া নহয় ঠিক আছে ইণ্ডিয়াৰ সেকুলাৰিজম আৰু ৱেষ্টাৰ্ণ সেকুলাৰিজমৰ মাজত সেইটোৱে পাৰ্থক্য আছে ইণ্ডিয়ান সেকুলাৰিজমত কি হয় সব ৰিলিজিয়নকে বাই কনষ্টিটিউশ্যন ইকুৱেল সেম ষ্টেটাছ এণ্ড ছাপোৰ্ট প্ৰভাইড কৰে ফ্ৰম দ্য ষ্টেট অ'কে চ' বেচিকেলি same status and support from the state. Okay, আমাৰ ইয়াতে হজ যাত্ৰাকো গভৰ্ণমেণ্টে সাবসিডাইজ কৰে okay আৰু আমাৰ যোনটো তীৰ্থ যাত্ৰা সেইবিলাকতো গভৰ্ণমেণ্টে সাপোৰ্ট কৰে মিন্স সব ৰিলিজনকে ইকুৱেলি গভৰ্ণমেণ্টে সাপোৰ্ট কৰি যায় অল ৰাইট বাট ৱেষ্টাৰ্ণ সাইডত যদি চাব যোৱা ষ্টেট আৰু ৰিলিজন কমপ্লিটলি ডিফাৰেণ্ট থাকে okay state and religion complete different ঠিক আছে complete different state আৰু religion now ইণ্ডিয়াত আৰু এটা বস্তু আছে মানুহে জেনেৰেলি এইটো বস্তুক লৈ পেলাই বহুত কনফিউজ থাকে যে সেকুলাৰিজম মিন্স খালি মুখেৰে কৈ দিলে যে মই এক্স ৰিলিজনৰ পৰা বিলং কৰোঁ আৰু মই বাকি ৰিলিজন বিলাককো কি কয় জাষ্ট ইকুৱেলি আমি চাওঁ বাট দ্য থিং ইজ একৰ্ডিং টু আৱাৰ কনষ্টিটিউশ্যন বা একৰ্ডিং টু আৱাৰ প্ৰিন্সিপলছ সেকুলাৰিজম মিন্স যেতিয়া গভৰ্ণমেণ্টে সব ৰিলিজনক ইকুৱেলি ৰেসপেক্ট এণ্ড ষ্টেটাছ প্ৰভাইড কৰে তো সেকুলাৰিজম সেইটো হৈ যায় ইণ্ডিয়ান কনচেপ্টত যেতিয়া তুমি সব ৰিলিজনক ইকুৱেলি ৰেসপেক্ট এণ্ড ইকুৱেল ৰেসপেক্ট আৰু ছাপোৰ্ট কৰা দ্যাট ইজ সেকুলাৰিজম ফ্ৰম ইণ্ডিয়ান পইণ্ট অফ ভিউ ৱেষ্টাৰ্ণ পইণ্ট অফ ভিউত তেনেকুৱা নহয় ৱেষ্টাৰ্ণ পইণ্ট অফ ভিউত কমপ্লিটলি দুইটা বস্তু ষ্টেট আৰু ৰিলিজন বোথ আৰ ছেপাৰেট বিকজ ৱেষ্টাৰ্ণ ফিল্ডত যদি আমি চাব যাওঁ সেইটো বস্তু আহিছিলে ফ্ৰম হিষ্ট্ৰী অ'কে তো হিষ্ট্ৰীত কি হৈছিলে পোপ আৰু ষ্টেটৰ যোনটো হেড আছিলে দুইটা এক্সট্ৰিমলি পাৱাৰফুল হৈ গুচি গৈছিলে আৰু এনেকুৱা এটা ফেজ আহিছিলে য'ত ষ্টেটতকৈ পোপৰ ভেলু বহুত বেছি আছিলে চ' তেতিয়াৰ পৰাই কি কৰিব ল'লে ৰিলিজনে যাতে ষ্টেটৰ লগত মিক্স নহয় অ'কে ৰিলিজন যাতে ষ্টেটৰ লগত মিক্স নহয় সেইটো কাৰণে ৱেষ্টাৰ্ণ সেকুলাৰিজমত দুইটা বস্তু কমপ্লিটলি ছেপাৰেট কৰি পেলালে নাও ষ্টেট এণ্ড ৰিলিজন বোথ আৰ ছেপাৰেটেড দুইটা ছেপাৰেট হয় clear okay so this is the thing I hope it's clear কিবা ডাউট কাৰোবাৰ
Next is democratic. Now, what is democracy? But democratic কি লিখা কি মিন কৰিছে বেসিক্যালি প্ৰিএম্বলত যেতিয়া ডেমোক্ৰেটিক টার্মটো ইউজ কৰা হৈছে what does this mean? ওকে এটোৱে কি মিন কৰে হেতু বস্তু খুদিছে সো সিম্পল ভাষাত ডেমোক্রেসি মানে কি power যোনটো power possess কৰে okay the possession of supreme power by the people so এতিয়া যোনখন গভর্নমেন্টে যোনটো power গভর্নমেন্টে হোল্ড কৰি আছে সেই পাৱাৰটো কৰ পৰা আহিছে people আমি ইলেকশনত ভোট দিও তেওঁলোক আমাৰ ৰিপ্ৰেজেন্টেটিভ হয় ৰিপ্ৰেজেন্টেটিভ খিনিয়ে মিনিষ্টাৰ বনে ৰাইট সো সুপ্রিম পাৱাৰটো কাৰ ওচৰত আছে we the people okay we the people হাতত আছে পাৱাৰটো হয় না এতিয়া আমি পাৱাৰটো মিসইউজ কৰো হেতু বেলেগ কথা আমি পাৱাৰটো মিসইউজ কৰো হেতু এটা বেলেগ কথা আমি বিভিন্ন ফিল্ডতে হক আমি ভোটৰ ভ্যালুটো আমি বুজি না পাও ওকে সে ভোটটো আমি এনে দিয়া বুলি ভাবো আমাৰনো কি যায় এটা ভোট দি কি হ'ব ওকে সো এটা ভোট দি বহুত কিবা কিবি হ'ব কিন্তু কথাটো হৈ গল মানুহে ইয়াৰ ভ্যালুটো বুজি না পায় বিকজ ফ্ৰীতে পালে ন উইদাউট এনি স্ট্ৰাগল ফ্ৰীতে পালে ওকে ওয়েস্টার্ন কান্ট্রিজত এই ভোটটো পাবলে মানুহে স্ট্রাগল কৰিব লগা হৈছিল বাট ইন কেস অফ ইন্ডিয়া এটো আরামসে পোৱাৰ নিচিনা কথা 1947 ত ইন্ডিপেন্ডেন্ট হৈ গল ইন্ডিয়া এন্ড আফটার দ্যাট ইউনিভার্সাল এডাল্ট ফ্র্যাঞ্চাইজ দি দিলে সবকে সো ইয়াৰ ভ্যালুটো বুজিয়ে না পায় অলৰাইট আৰু তেতিয়া পৰা এনেকে চলি আহি আছে সো এক ভোট কি कीमत बहुत होती है but people don't realize it okay so roza ami nije change koribo paro শেষ নিশাৰ খেলত সকলো শেষ হেতু এটো কথা প্ৰবলেমটো হেতু হে কাৰণে বহুত পলিটিক্যাল সায়েন্টিস্টে কয় যে ডেমোক্রেসি ইজ নট ফর illiterates বহুতে এটো বস্তু কয় বাট ডেমোক্রেসি ইজ নট ফর পুয়ার্স হে কাৰণে ক্রোনোলজিটো যদি সোৱা ন ভোটিং রাইটস ব্রিটিশার্সৰ টাইমত কাক দিয়া হৈছিল যোনে ট্যাক্স পে কৰে যোনখিনি এডুকেটেড সেকশন হেখিনিক দিয়া হৈছিল ট্যাক্স পেইং প্লাস এডুকেটেড এই দুটা সেকশনে ভোট দিব পাৰিছিল why because they value বাকিখিনি তো ফ্রি হয় ওকে সব সেকশনক আজি এটা সেকশনক এখিনি দি দিলে কাম শেষ এটা সেকশনক এখিনি কৰি দিলে কাম শেষ ওকে সো ভ্যালুটো বুজি না পায় okay so anyways so democracy is a very strong weapon but unfortunately india মানে no doubt successful hoise kintu kotha hoise etu like ki boli ko বহুত khini মানে I think it's too early actually keteba mur tenuka lage but the thing is yes we are in the democratic nation
অলৰাইট সো এতিয়া কথা হ'ল ডেমক্ৰেসিত বহুত কেইটা টাইপস আছে ঠিক আছে ডেমক্ৰেসি কেইবাটাও টাইপ আছে ডাইৰেক্ট ডেমক্ৰেসি আছে ইনডাইৰেক্ট ডেমক্ৰেসি আছে এতিয়া আমাৰ ইয়াতে কোনটো ডেমক্ৰেসি আছে কোনবাই ক'ব পাৰিবানে So two types indirect and direct দুটা টাইপৰ আছে indirect and direct so direct democracy আমাৰ ইয়াত নাই আমাৰ ইয়াত indirect আছে আমি representative choose কৰো আমি representative choose কৰো দেন আমি গালি পাই থাকো পাৰ্লিয়ামেন্টাৰী নহয় অঞ্জুমান ডেমক্ৰেসি এটা ডাইৰেক্ট ডেমক্ৰেসি এটা ইনডাইৰেক্ট ডেমক্ৰেসি ওকে প্ৰেসিডেন্সিয়েল সিস্টেমতো ডেমক্ৰেসি হ'ব পাৰে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এটা এক্সাম্পল হয় অঞ্জুমান ঠিক আছে তো আমি ৰিপ্ৰেজেন্টেটিভ চুজ কৰো আৰু আমাৰ হয় তেওঁলোকে কাম কৰে দেন আমি 5 বছৰ খুব গালি পাই থাকো হয়নে চলো একো নাই ডাইৰেক্ট ডেমক্ৰেসিত কি হয় people can participate আমাৰ ইয়াত নোৱাৰে ঠিক আছে সো আমাৰ ইয়াত নোৱাৰে ইয়াত পাৰে এক্সাম্পল সুইজাৰলেণ্ড আৰু ৰিপ্ৰেজেন্টেটিভ ডেমোক্ৰেসিৰ এক্সাম্পল इंडिया हमारा प्यारा भारत हमारा देश महान ठीक है so direct और indirect so direct people exercise the supreme power directly okay our example is Switzerland और indirect মানুহে directly নোৱাৰে মানুহে কি কৰে representative elect কৰি দিয়ে people okay এটা আমাৰ ইয়াত ডাইৰেক্ট যোনটো গভৰ্নমেন্ট হেতু আমি দিব নোৱাৰো অলপ প্ৰবলেম আছে ডাইৰেক্ট ডেমক্ৰেসি কৰিব লাগিলে প্ৰথম কথা পপুলেশন শুড বি লেস বেছি পপুলেশন হলে প্ৰবলেম হৈ যাব কাক খুদিবা তুমি হয় নহয় যিমান মানুহ বেছি হ'ব হিমানে বিভিন্ন মত হ'ব কম মানুহ হুনকাল ডিসিজন হয় বেছি মানুহ বেছি মত সবে নিজৰ নিজৰ মত ৰাখিব কেনেকুৱা হ'ব লাগে তেনেকুৱা হ'ব লাগে নাম্বাৰ 1 নাম্বাৰ 2 প্ৰবলেমটো হৈ গল awareness লাগিব about the policies about the laws about the future to himanto awareness do you think to এতিয়াও এপ্লিকেশন এখন লিখিবলে মানুহে 10 বাৰ চিন্তা কৰে ভাই এপ্লিকেশন এখন লিখি দে না বেংকত যেতিয়া যায় মানুহে এই জুনে ডিপোজিট স্লিপখন লিখি থাকে ডিপোজিট স্লিপখন লিখি থকা অৱস্থাত সেই মানুহজনৰ ওচৰে পাজৰে এনেকুৱা লাইন পাতি দিয়ে মানুহে দাদা বা বাইদেউ মোৰ এখন লিখি দিয়ক না কিছুমানে বাহানা দিব মোৰ চকুটো অলপমান প্ৰবলেম দি আছে চশমাজোৰ পাহৰিলো লিখি দিয়ক না একচুয়ালি নাজানে so this is the condition all right so awareness is very very low ঠিক আছে কেতিয়াবা মোৰ লাগে people are very innocent especially in India but কেতিয়াবা লাগে no people are very matured but जो भी है direct और indirect democracy difference तो I hope it's clear okay indirect तो representative থাকে direct तो people can directly participate in the process ঠিক আছে নাজানে তো মিন্টু ডেকা ঠিকে কয় বহুত ডিগ্ৰী থকা মানুহেও নাজানে ঠিকে কৈছা মিন্টু
ডিগ্ৰী কেইটা লয় ঠিকেই কিন্তু কথা হৈছে নোৱাৰে কিবা এটা ড্ৰাফট এখন লিখিব দিবা নোৱাৰে ড্ৰাফটটো বাদ দিয়া নাই এখন এপ্লিকেশ্যন লিখিব দিলে 12 বাজি যায় কিবা লিখো এতিয়া সেইকাৰণে এপ্লিকেশ্যন থানাবিলাকৰ সন্মুখত এজন মানুহে থাকে এখন এপ্লিকেশ্যনত 100 টকা সো তেনেকুৱা সিচুৱেশ্যন আহি পৰিছে ঠিক আছে আচ্ছা হা এইটো চোৱা হিমাক্ষী বেংকত গ'লে এনে হয় এইটো সব জায়গাতে হয় কোনবাই ক'ব মই চশমাজো পাহৰি আহিলো এনে কয় চশমা পাহৰা নাই একচুয়ালি নোৱাৰে লিখিবলে ওকে কিছুমানে কয় কিবা লিখিব লাগে নাজানে so different opinions but the thing is it's very difficult to impose direct democracy in a country like India আৰু সেই কাৰণে থাকে bureaucrats okay because politicians খিনিও তো তেনেকুৱা নহয় আমাৰ ইয়াত পলিটিক্সত কোনো ক্ৰাইটেৰিয়া নাই ন যে পিএইচডি কৰিব লাগিব মাস্টাৰ্স কৰিব লাগিব গ্ৰেজুৱেট হ'ব লাগিব তেনেকুৱাটো একো ক্ৰাইটেৰিয়া নাই তো সেই কাৰণে এটা এনেকুৱা সেকশন লাগিব এটা এনেকুৱা ক্লাস লাগিব যোনটোৱে এই গুটে বস্তুবিলাক জানে বুজে আৰু দে ক্যান ফৰ্মুলেট দা পলিচিজ ক্লিয়াৰ আৰু হেতু কাৰণে আহি যায় সিভিল সাৰ্ভিস ঠিক আছে ওকে নাও ডাইৰেক্ট ডেমক্ৰেসিৰ কেটামান ডিভাইস আছে এইকেটা বহুত ইম্পৰ্টেন্ট হয় সো প্লিজ অলপমান বন্দি শুনিবা referendum initiative recall আৰু plebiscite okay so referendum initiative recall আৰু plebiscite এই টার্ম কেটা বহুত ইম্পর্টেন্ট আৰু এই টার্ম কেটা এক্সামত খুদে ম্যাচ দা ফলোইং ও দিয়ে কেতিয়াবা ঠিক আছে সো ভালকে বস্তু কেটা অলপ শুনিবা সো এটা কথা হল প্ৰথম কথা referendum মানে কি what is referendum এটো বহুত ফ্ৰিকুৱেন্টলি শুনা যায় যে referendum এখন কৰিব লাগে ওকে plebiscite কৰিব লাগে অলৰাইট সো এতিয়া কথা হল referendum হন হয় কি সো referendum কি হয় it's a procedure whereby a proposed legislation is referred to the electorate for settlement of their direct votes so basically referendum ত কি হয় এখন let's say proposed legislature কিবা এটা আইন এখন বনাব ফৰ এক্সাম্পল ঠিক আছে গভর্নমেন্টে ড্রাফট কৰিলে ওকে গভর্নমেন্টে ড্রাফট কৰিলে ড্রাফটিং কৰাৰ পিছত গভর্নমেন্টে কি কৰিব পাবলিকক দিব এটা পাবলিকক খুদিব যে এটুত আমি প্ৰসিড কৰো নে আমি স্টেপ ব্যাক কৰো মানে এই লেজিসলেচাৰখন লৈ আমি আগবাঢ়ো নে নেবাঢ়ো yes or no yes or no okay yes or no এটা মানুহে ডাইরেক্টলি ভোট দি দিলে যে হ্যাঁ yes go ahead তেতিয়া কি হ'ব অটোমেটিক্যালি go ahead যদি কয় no যেনেকে আমাৰ ইলেকশন হয় ন আমি ইভিএম ত গৈ ভোটিং দিও সেম ৰেফাৰেণ্ডাম কৰিলেও তেনেকে গুটেই মানুহক কোৱেশ্চন কৰা যায় যে এখনৰ ওপৰত আপোনালোকে কি ভাবে এখন আমি আগবাঢ়ো নে নাবাঢ়ো যদি yes গ'ল no থাকি গ'ল দিস ইজ ৰেফাৰেণ্ডাম যিকোনো লেজিসলেশনত হ'ব পাৰে হেকাৰণে কলো পিপল ক্যান ডাইৰেক্টলি পাৰ্টিসিপেট ঠিক আছে দেন নেক্সট হৈ গ'ল ইনিশিয়েটিভ ইনিশিয়েটিভত কি হয় নামতে আছে ইনিশিয়েটিভ মানে ইয়াতে কি হয় পিপল ক্যান ইনিশিয়েট ওকে মানুহে কিছুমান বস্তু নিজৰ ফালৰ পৰা ইনিশিয়েট কৰিব পাৰে সো বেসিক্যালি পিপল ক্যান প্রপোজ এ বিল to the legislature for enactment so people can propose a bill
আমাৰ ইয়াতে আমি জানো পাৰো বিল প্ৰপ'জ কৰিব আমি নোৱাৰো আমাৰ ৰিপ্ৰেজেন্টেটিভ যোনখিনি আছে অসম বিধানসভাত বহি তেওঁলোকে বিল প্ৰপ'জ কৰিব পাৰে যে এনেকুৱা কাম এটা কৰিব লাগে তেওঁলোকে পাৰে আমি নোৱাৰো কিন্তু we can't ঠিক আছে আমি নোৱাৰো সো ইনিশিয়েটিভ হেতু মানে ইনিশিয়েট কৰিছে মানুহে ইনিশিয়েট কৰিছে মানুহে ভাবিছে যে ভাই এই কামটো হ'ব লাগে সো এনেকুৱা এখন আইন বনিব লাগে সো পিপলে নিজে ইনিশিয়েট কৰিব পাৰে আমি যেনেকে এপ্লিকেশন দিও ন যে আমাৰ এই ঘৰৰ আগৰ ৰাস্তাটো বনাব লাগিছিলে আমি মুখ্যমন্ত্ৰীক বা কাৰোবাক এপ্লিকেশন দিও গুটে মানুহবিলাকে সাইন কৰি দিও নাই তেনেকে people can initiate clear okay next is recall হৈছে আমি recall কৰিব পাৰো basically recallত কি হয় it's a method by which the voters can remove a representative or an officer before expiry of his term ইয়াত কি হয় voters can remove representative or officers before end of his/her term. All right. So end হোৱাৰ আগতে okay যোন ৰিপ্ৰেজেন্টেটিভ হ'ব মানে আমাৰ ল্যাঙ্গুৱেজত যদি ক'ব যাও আমাৰ এমএলএ জন তই হৈ গল বহুত কাম কৰিলি নালাগে আৰু তো নামিয়া বা অফিচাৰ জন ওকে এসি আমাৰ ল্যাঙ্গুৱেজত যদি ক'ব যাও এসিএস এপিএস আইএস XYZ যিমান আমাৰ পাবলিক সার্ভেন্টস আছে রিমুভ কৰি দিব পাৰো দিস ইজ রিকল মানে রিকল কৰিছো তো হ'ব তো নালাগে আৰু হ'ব বহুত কৰিলি আৰু কাম অন দিস ইজ রিকল সো ভোটারসে পাৰে voters can remove representative or officers before end of his term তেওঁৰ যোনটো কাৰ্যকাল শেষ হোৱাৰ আগতেই রিকল কৰিব পাৰে ডাইৰেক্ট ডেমক্ৰেসিৰ পাৰ্ট হয় এইবিলাক আমাৰ ইয়াতে যদি এইবিলাক দি দিয়ে ন হৈছে আৰু আজি ইলেকশন গল ন সমাৰ পিছত হাহাকাল হয় তই নালাগে তই ওকে দিস ইজ দ্য সিনাৰিও আমাৰ ইয়াত এনেকুৱা হৈ যাব সেইকাৰণে ডেমক্ৰেসি ইজ ফৰ ম্যাচিউৰড পিপল ओके डेमोक्रेसी ये कहने को है डेमोक्रेसी इज फॉर मैच्योर पीपल एक वोट की कीमत बहुत होती है ठीक है से এটা আমাৰ নাই কাৰণে আমি ফিল নকৰো ইমান দেন আহি গল প্লেবিসাইড টু হৈ গল ইটস এ মেথড অফ অবটেইনিং দ্য অপিনিয়ন অফ পিপল অন এনি ইস্যু অফ পাবলিক ইম্পৰ্টেন্স তো পিপলস অপিনিয়ন লয় প্লেবিসাইড দি পেলাই on any issue of public importance. So basically কি হৈছে suppose কালি গভর্নমেন্ট অফ ইন্ডিয়া খুদিলে যে বাংলাদেশখন লৈ লও নেকি কি কও তহতি All right. So Bangladesh kali ami acquire korilo. But let's say Lahore ami amar part banai lo niki. Manuho khudise. Era manuhe jodi koy yes why not? Then government will go ahead. Aru manuhe jodi koy public e jodi koy ki na lage. Rende yaar rene de. रहने दे तो गवर्नमेंट will stay back. This is plebiscite. Alright, opinion লৈছে মানুহৰ opinion এটা লৈছো okay ইয়াত গভৰ্নমেন্ট ম্যান্ডেটৰী নহয় যে কৰিবই লাগিব but yes যদি more than 50% কৈ দিয়ে যে yes why not তেতিয়া গভৰ্নমেন্টৰ ওপৰত প্ৰেছাৰ আহি যায় লবই লাগিব সেইটো এটা বেলেগ কথা but the thing is
প্লেবিচাইড এটো হৈ গল ৰেফাৰেন্ডাম আৰু প্লেবিচাইডৰ মাজত অলপমান পাৰ্থক্য আছে জেনাৰেলি প্লেবিচাইড ইউজ হয় যোনবিলাক ইস্যুছত জেনাৰেলি টেৰিটৰিয়েল ইস্যুজ বিলাক যেনেকৈ মই ক'লো লাহোৰ লৈ লও নেকি বাংলাদেশ লৈ লও নেকি এটা ফৰ এক্সাম্পল আমেৰিকাই কৈ আছে গ্ৰীনলেণ্ড লাগে সাপোজ কালি ডোনাল্ড ট্ৰাম্পে আমেৰিকাত এটা সাৰ্ভে কৰাই দিছে যে গ্ৰীনলেণ্ড আমি লও নে নলও তে আমেৰিকান ভোটাৰ্সে যদি কয় হা ইয়েস লৈ লওক ইমিডিয়েট লৈ লওক তেতিয়াহ'লে ইউএছ উইল গো ahead ওকে আৰু যদি কয় যে নো তেতিয়া ইউএছ উইল টেক বেক তো দিস ইজ দ্য ডিফাৰেন্স বিটুইন প্লেবিচাইড এণ্ড ৰেফাৰেন্ডাম আই হোপ ইটস ক্লিয়াৰ okay hi yes niharika okay so this is the four things junto democracy eta part hoy okay chalo okay next republic now what is this republic republic মানে কি এতিয়া ডেমক্ৰেটিক যোনবিলাক পলিটি বা ডেমক্ৰেটিক যোনটো পলিটি এই পলিটিৰ তোমাৰ টাইপস আছে ঠিক আছে বেসিক্যালি ক্লাসিফাই কৰে দুটা টাইপত ওয়ান ইজ মনাৰ্কি ওকে যোনটো আছে ব্ৰিটেইনত আৰু আনাদাৰ ওয়ান ইজ ৰিপাব্লিক ওকে সো মনাৰ্কি আৰু ৰিপাব্লিক মনাৰ্কিত হৈ গল ইউজুৱেলি কিং কুইন থাকে যোনটো হেৰিডিটৰী ষ্টেটাস পায় মানে এটা হেৰিডিটৰী পজিশন হয় মানে বাপেকৰ পিছত পুতেকৰ পিছত তেওঁৰ পুতেক সো দিস ইজ এ হেৰিডিটৰী থিং মনাৰ্কিত জেনাৰেলি হেতু হয় ওকে সো অফিসত কি হয় সাকসেশনত অফিসত আহে মনাৰ্কিত ওকে বাপেকৰ পিছত পুতেক তেওঁৰ পিছত তেওঁৰ পুতেক তেনেকে গৈছে ইট ইজ বেসিক্যালি এ সাকসেশন ওকে যোনটো এক্সাম্পল ব্ৰিটেন আৰু ৰিপাব্লিকত কি হয় হেড অফ স্টেট টু ইলেক্টেড হয় ডাইৰেক্টলি হ'ব পাৰে ইনডাইৰেক্টলি হ'ব পাৰে সো ৰিপাব্লিকত head of state is elected. It can be directly elected ho pare or indirectly elected ho pare. ঠিক আছে এটা ডাইরেক্ট ইলেক্টেড এক্সাম্পল ইউনাইটেড স্টেটস অফ আমেরিকা USA সো ইউএসৰ যোন প্ৰেসিডেন্ট হয় তেও ডাইৰেক্টলি ইলেক্টেড হয় ওকে আৰু ফিক্স পিৰিয়ডৰ কাৰণে থাকিব এতিয়া নর্থ কোরিয়া রিপাব্লিক লিখে এটা লিখিলে তো রিপাব্লিক হৈ না যায় ন অলরাইট সো লিখা আৰু মানে কথনি আৰু কৰনি মাজত ডিফারেন্স থাকে সো রিপাব্লিক তো বহুতে লিখিব পাৰে কিন্তু কথা হৈছে তেনেকুৱা নাই ঠিক আছে তো নর্থ কোরিয়া তো বেলেগ বাৰু অলরাইট জবিয়ে সো বেসিক্যালি হেতু হৈ গল এতিয়া কথা হল দিস ইজ দ্য রিপাব্লিক সিন যে রিপাব্লিকৰ হয় কি এটা ইন্ডিয়া ইজ এ রিপাব্লিক কিয় বিকজ আমাৰো প্রেসিডেন্ট ইলেক্ট হয় ফর 5 years দো আমার প্রেসিডেন্ট ইনডাইরেক্টলি ইলেক্ট হয় indirectly elected but yes it's elected ঠিক আছে ঠিক আছে আৰু এটা বস্তু ডিনোট কৰে এই ৰিপাব্লিকে
ৰিপাব্লিকে আৰু এটা বস্তু ডিনোট কৰে সেইটো হৈ গ'ল যোনটো পলিটিকেল সভাৰেনিটি ওকে সেইটো এজন মানুহৰ ওচৰত নাথাকে অলৰাইট এজন মানুহৰ ওচৰত নাথাকে সেইটো পিপলৰ মাজত থাকে ইণ্ডিয়াত হেতু বস্তু আছে ৰিপাব্লিক হয় কিয় আমি যিকোনো পলিটিকেল অফিচ আমি হোল্ড কৰিব পাৰো তোমালোকৰ মাজৰে কোনোবা কালি পিএম বনি গ'ল সিএম বনি গ'ল এমএলএ বনি গ'ল মন্ত্ৰী বনি গ'ল প্ৰেসিডেন্ট বনি গ'ল ভাইস প্ৰেসিডেন্ট XYZ সো পলিটিকেল অফিস টু পিপল নট ইন্ডিভিজুয়ালস প্ৰপাৰ্টি ওকে ইন্ডিভিজুয়ালৰ কাৰণে নহয় বা সিম্পল ক'ব গ'লে absence of any privileged class ওকে এনেকুৱা নহয় কি এটা privileged class আছে সেই ক্লাছটোৰ ভিতৰৰ মানুহখিনিয়ে হৈ থাকিব তেনেকুৱা নহয় that's why India is also known as republic ঠিক আছে so basically public offices সবৰে কাৰণে open হয় without any discrimination so public office বিলাক public office are open for all without discrimination open for all without discrimination yes America republic hoy okay US president directly elected no so US is a republic okay so this is republic now next is justice democratic republic then justice tabison equality liberty fraternity now justice e ki denote kore socio economic and political justice right okay so social economic aru political justice aru etu ami keneke secure korim secure through various provisions of fundamental rights and directive principles okay because directive principles and fundamental rights and directive principles TPSP mentioned ase kisuman social economic and political rights okay কোনবিলাক আছে আমি পাম যেটা আমি DPSP চ্যাপ্টাৰটো পঢ়িম তাতে আমি পাই যাম socialist principles liberal principles Gandhian principles আমি এবিলাক পাম later on পাম okay but for the time being তোমালোকে জানি থোৱা যে জাস্টিস কিহৰ সিকিউৰ কৰিম কি জাস্টিস লাগে আমাক social justice economical justice আৰু political justice okay now social justice মানে হয় কি what is social justice so social justice basically equal treatment of all citizens without any distinction based on caste race religion sex ebilakot okay sobe jate equal treatment pai okay mane citizen of India jate equal treatment pai without any social distinction they not discrimination social distinction based on caste color race religion all right so ekhini bostu loi pelai okay so basic means jodi koa jay karu jate privilege na thake absence of privilege je moi boga hoy okay so moi privilege pabo lage moi omuk religionor hoy so moi privilege pabo lage moi omuk hoy to moi privilege so he bostu to absence hobo lage okay so he bostu to hoy gol social justice so social justice e koy je equal treatment pabo lage sob citizen without any social distinction on the basis of caste color race religion sex ebilak thik ase
Then, what is economic justice? Economic justice হৈ গ'ল non-discrimination between people on the basis of economic factors. Simple হয়. Okay, যে তোৰ পইচা বেছি, মোৰ পইচা কম, বা মোৰ পইচা কম, তোৰ পইচা বেছি, এইটো ডিসক্রিমিনেশন হ'ব নালাগে, সবকে ইকুৱেলি চাব লাগে. That is economic justice. Alright, আমি এইবিলাক এচিভ কৰিবলৈ বহুত বাকি, নো ডাউট. এতিয়া আমি কোনটো ষ্টেজত আছো আমি সকলোৱে জানো, গতিকে মই এক্সপ্লেইন কৰিব নালাগে. But the thing is, যোনটো ইনইকুৱেলিটিজ বৰ্তমান এক্সিষ্ট কৰে ছ'চাইটিত ইন টাৰ্মছ অফ ৱেল্থ, কাৰোবাৰ ওচৰত বহুত সম্পত্তি আছে, ৱেল্থ, ইনকাম, প্ৰপাৰ্টি, এই বস্তুবিলাক কি হ'ব লাগে, নোহোৱা হ'ব লাগে. মানে চবৰে মোৰ অৰ লেছ এটা 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 ছেম লেভেলত থাকিব লাগে. সেইটো ইম্পচিবল হয়, একেটো হ'ব নোৱাৰে, বাট য়েছ এক্সেছিভ ৱেল্থো হ'ব নালাগে. অ'কে, ইণ্ডিয়ান কনষ্টিটিউশ্যনে কয় যে এক্সেছিভ ৱেল্থ, প্ৰপাৰ্টি, ইনকাম হ'ব নালাগে. অ'কে, চ' সেইটো বস্তু ইকনমিক জাষ্টিছত আহে. অ'কে, চ' ইকনমিক ফেক্টৰ্ছৰ বেছ কৰি পেলাই যাতে কাকো ডিছক্ৰিমিনেশ্যন কৰিব লগা নহয়. চ' আজিকালি ছ'চাইটিত বহুত হয় ন এইটো, যাৰ ইনকাম বেছি, হাই ইনকাম কেইটা এইটো একো নাই, বিন্দাছ থাকে, বাট যাৰ ল' ইনকাম আছে দে ফিল ভেৰি আণ্ডাৰ প্ৰেছাৰ. লাইক তাহাঁতৰ একো চে নাই ছ'চাইটিত, ন' চে, পইচা নাই, ন' চে, এনেকুৱা হয় ন. ইকনমিক জাষ্টিছ হৈ থকা নাই, কনষ্টিটিউশ্যনত লিখা আছে, ঠিক আছে. চ' দিজ আৰ চাম ইছ্যুজ, বাট ষ্টিল উই আৰ হোপফুল ফৰ ফিউচাৰ. চ' দ্য কম্বিনেশ্যন অফ ছ'চিয়েল জাষ্টিছ এণ্ড ইকনমিক জাষ্টিছ ডিনট ডিষ্ট্ৰিবিউটিভ জাষ্টিছ. তো ছ'চিয়েল আৰু ইকনমিক জাষ্টিছ দুইটা যেতিয়া মিলে তেতিয়া বনি যায় ডিষ্ট্ৰিবিউটিভ জাষ্টিছ. চ' দ্য কম্বিনেশ্যন অফ social justice plus economic justice known as distributive justice. এটো বস্তু মনত ৰাখিবা, এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব লাগে, ঠিক আছে. এক্সামৰ খুদি দিব ডিষ্ট্ৰিবিউটিভ জাষ্টিছ কোন দুটা বস্তুৱে ডিনোট কৰে, social plus economic. Yes, Omlandip, you are correct. Minimum wage ইণ্ডিয়াত নাই, ইণ্ডিয়াত নাথাকাৰ কিছু কথা আছে একচুৱেলি. অমলানদ্বীপ, ইণ্ডিয়াত যদি আমি এতিয়া যোনটো ষ্টেজত আছোঁ আমি গ্ৰ' কৰি আছোঁ, ৰাইট, আমি গ্ৰ' কৰি আছোঁ. আমাৰ ওচৰত কম্পিটিশ্যন বহুত বেছি, ইণ্ডিয়াৰ কম্পিটিশ্যন আছে, চাইনা আছে, ভিয়েটনাম আছে, তেনেকৈ মাল্টিপল কাণ্ট্ৰিজে ইণ্ডিয়াক কম্পিট কৰি আছে ইন ডিফাৰেণ্ট ফিল্ড. অ'কে, আমি যদি মিনিমাম ৱেজ ৰাখি দিওঁ এতিয়া, তেতিয়াহ'লে এতিয়া যোনবিলাক আমাৰ ওচৰত কোম্পানীবোৰ আহি আছে ন বৰ্তমান, এপল কোৱা, গুগল কোৱা, এমেজন কোৱা, যোনবিলাকে ইনভেষ্টমেণ্ট কৰি আছে ইণ্ডিয়াত কণ্টিনিউৱাছলি, সাউথ কোৰিয়ান কোৱা, আমেৰিকান কোৱা, ইউৰোপিয়ান, এই কোম্পানীবিলাক কি হ'ব, ইণ্ডিয়াত নাহিব, ইণ্ডিয়াৰ পৰা শিফ্ট হৈ গুচি যাব বেলেগ কাণ্ট্ৰিত. বিকজ ইণ্ডিয়াত মিনিমাম ৱেজ যেতিয়া লগাই যাব তাহাঁতৰ কষ্ট যোনটো সেইটো বাঢ়ি যাব. চ' তাহাঁতি ইণ্ডিয়াত নাহিব, আৰু ইণ্ডিয়াত যেতিয়া নাহে ইণ্ডিয়াত জবলেছনেছটো আৰু বেছি শ্বুট আপ কৰিব, বুজি পাইছা. চ' গভৰ্ণমেণ্টৰো কিছুমান মজবুৰি আছে, সেইকাৰণে গভৰ্ণমেণ্টে বৰ্তমান মিনিমাম ৱেজ লগাব নোৱাৰে, মেণ্ডেটৰী কৰিব নোৱাৰে. বাট ইউৰোপিয়ান কাণ্ট্ৰিজত, UK কোৱা, USA কোৱা, এইবিলাকত মিনিমাম ৱেজ লগাব পাৰে, বিকজ দে আৰ ডেভেলপড, তাহাঁতৰ ওচৰত সেইখিনি লাক্সাৰী আছে. আৰ ইউ গেটিং ইট? চ' সেইকাৰণে আমি বৰ্তমান লগাব পৰা নাই. য়েছ, ইন ইণ্ডিয়া ইন ফিউচাৰ আমি লগাব পাৰিম, কিন্তু তাৰ কাৰণে আমি আমাৰ নিজৰ কিছুমান কোম্পানীজ লাগিব যোনবিলাকে ৱৰ্ল্ড লেভেলত কম্পিট কৰিব পাৰে. চ' উই আৰ ইন অন ডেট প্ৰচেছ, আমি সেইটো প্ৰচেছত আছোঁ, বাট ষ্টিল উই নিড টাইম, আমাক টাইম লাগিব. এতিয়া যদি কৰি দিওঁ কোম্পানী পলাই দিব. ইণ্ডিয়াত কিয় লাগে, ভিয়েটনামত ফেক্টৰী বহাম, হৈ গ'ল. আৰ ইউ গেটিং ইট? চ' ষ্টাৰ্টিঙত কোনো নোৱাৰে, চাইনাও নোৱাৰে, পচিবল নহয়, একেদিনাই চব কোম্পানী ওলাই গুচি যাব. দিছ ইজ দ্য প্ৰব্লেম উই আৰ ফেচিং ৰাইট নাও. সেইকাৰণে আমি মিনিমাম ৱেজৰ কথা আমি কৈও থাকোঁ, কিন্তু আমি ইমপ্লিমেণ্ট কৰিব নোৱাৰোঁ. ডেটছ দ্য বিগেষ্ট প্ৰব্লেম ইণ্ডিয়া ইজ ফেচিং. অ'কে, দেন পলিটিকেল জাষ্টিছ. পলিটিকেল জাষ্টিছ কি হয়?
Political justice implies that all citizens should have equal political rights, equal access to all political office, and equal voice in government. So political justice is very simple. Sobore usod equal political rights thakibo lage. Sobe equal political rights pabo lage. Okay. Public officer equal access pabo lage. Public officer equal access pabo lage. Okay. This is political justice. Hi, yes, Himaxi, future paribo boli asha koru. Okay. Maybe future can be after 2050. 2050. Eta 2026. Amar to lagiboi. 2050 manolege to time lagiboi. Hetu level paute. Hekane iman focus kori ase make in India kiba kibit. Iman focus korar one of the main reason is this one. Okay. So political justice hetu hoi gol. Thik ase equal political rights pabo lage, equal access to political office hobo aru equal voice in the government. ঠিক আছে ক্লিয়ার সো এখিনি বস্তু মনত ৰাখিবা আৰু the ideals of justice socio economic আৰু political justice আমি কৰ পৰা লৈছো ৰাছিয়ান ৰিভলিউচনৰ পৰা লৈছো ওকে তো social economic আৰু political justice আমি কৰ পৰা আনিছো ৰাছিয়ান ৰিভলিউচনৰ পৰা আমি আনিছো সো মেক শিওর যাতে মনত থাকে হেই ইমান হুনকালে মৰা নেকি এটা 26 পালে আৰু 25 বছৰ জিয়া নাথাকিবা নেকি মিন্টু ডেকা কি যে কোৱা ঠিক আছে ওকে দেন আজি ইয়াতে এন্ড কৰো অলৰেডি টাইমো হল ইয়া ওকে সো লেটস এন্ড টুডে আকৌ লগ পাই আছো আবেলি 7টা বজাত লগ পামে সেম চ্যানেল APSC অনলি কম্পিটিশন APSC 7টা বজাত লাইভত আকৌ লগ পাই আছো ঠিক আছে ওকে দেন থ্যাংক ইউ সো মাচ